নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল দাদা বাইদেউসকল হাটিম আলিজ লাইফ চেনেললৈ আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। তো আজি মোৰ আলোচ্য বিষয় হ'ব হাইব্ৰিড জাতৰ পটলৰ খেতিৰ বিষয়ে। তো আজি মই আলোচনা কৰিবলৈ গৈ আছোঁ পটলৰ খেতিৰ বিষয়ে। তো কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউয়াৰ্স হিচাপে আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত বৈজ্ঞানিক জৈৱিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ'ৰ নতুন নতুন নটিফিকেশ্যন গৈ আপোনালোকৰ মোবাইলত পায়গৈ। কথা হ'ল এই পটল খেতি ক'বলৈ গ'লে টকা উপাৰ্জন কৰাৰ আটাইতকৈ ভাল ৰাস্তা এখন বিচাৰি পোৱাৰ ভাল উপায়। তো এই খেতি দুই ধৰণৰ পোৱা যাব। এটা হ'ল লোকেল পটলৰ খেতি আৰু মই যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ এইটো হ'ল হাইব্ৰিড পটলৰ খেতি। তো যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ বা যি গছখিনি আপোনালোকে চাই আছে, মই অলৰেডি বহুতো শিপা বহুতো লতি পঠিয়াইছোঁ। বহুতে মোৰ পৰা শিপা ক্ৰয় কৰিছে, অলৰেডি মই ডেলিভাৰী দি দিছোঁ। আপোনালোকেও লগোৱাৰ পিছত গছখিনি এনেকুৱাই হ'ব, কিন্তু আপোনালোকে ভাবিছে যে গছখিনি আগতীয়াকৈ উঠিবলৈ আৰম্ভ কৰিছে, হেংদালিত উঠাই দি আছে। এইটো নহয়, এইটো খেতিৰ যিখিনি গছ আপোনালোকে চাই আছে এই শিপাখিনি মই যোৱা বছৰ ডেলিভাৰী দিছিলোঁ। তো মই আজি ওদালগুৰি জিলালৈ আহিছোঁ। ওদালগুৰি জিলাত আহি কিনে যোৱা বছৰ দাদাক মই শিপা দিছিলোঁ। তো আজি মই খেতি চাবৰ কাৰণে দাদাই মাতিছে। তো সেই খেতিৰ সিদিনাখন যে মই পঠিয়াইছিলোঁ সেই খেতিৰ ভিডিঅ' আজি মই আপোনালোকলৈ কৈ পঠিয়াইছোঁ। তো খেতি কৰাৰ আগমুহূৰ্তত কি কৰিব লাগিব, কেনেকুৱা ধৰণৰ মাটিত এনেকুৱা ধৰণৰ পটলৰ পলি শিপা আপোনালোকে লগাব, বিঘা প্ৰতি কিমান উৎপাদন হ'ব, মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব, A to Z কথাখিনি মই আপোনালোকৰ লগত আজি মই শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। তো কথা হ'ল কি, আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউয়াৰ্স হিচাপে আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকক দিব পাৰোঁ বা পঠিয়াব পাৰোঁ। একেদৰে দুই ধৰণৰ খেতি কৰা হৈছে ইয়াত।